নাইন্থ লাইন ফলছটো বহুত সুন্দৰ পৰিৱেশত আছে আৰু ইয়াৰ পৰা ৰাস্তাটো অকণমান বেয়া। ইণ্ডিয়ান ফ্লেগখন দেখি পেলাই মনটো ভাল লাগি গৈছে আৰু ওচৰতে থকা হিমালয়ান কেইখনৰ লগতে মোৰ হিমালয়ানখনো পাৰ্ক কৰি দিলোঁ। ইয়াৰ পৰা 15 মিনিট খোজকাঢ়িব লাগিব, মানে ট্ৰেকিং টাইপ আৰু গৰম চৰম ইমান লগা নাই। চাৰ্জ পুলিছে চাইনবৰ্ডখনত আৰু 1 কিলোমিটাৰ লিখা আছেই। বাপৰে, ৰাস্তাটো লুংলুঙীয়া হৈ গ'ল আৰু আমি কল্পনাই কৰা নাছিলোঁ যে এনেকুৱা এটা ৰাস্তা পামহি বুলি। এতিয়া বাৰু তললৈ নামি আছোঁ কাৰণে একো টেনশ্যন হোৱা নাই, কিন্তু ওপৰলৈ আহোঁতে যে ফাটিব সেইটো মই গম পাই গৈছোঁ। বহুত ডেঞ্জাৰ ৰাস্তাটো কেতিয়া আহি পেলাই জখলালৈ ৰূপান্তৰিত হৈ গ'ল আমি তলকিবই নোৱাৰিলোঁ। আনন্দৰ কথাটো এইটোৱেই যে পানীৰ শব্দ শুনা পাই আছোঁ, মানে নিজৰাৰ পানীৰ শব্দ শুনা পাই আছোঁ।